নমস্কাৰ বন্ধুসকল। আদৰ্শ বিদ্যালয় বৰবাজাৰ বুমকিপাৰা চিৰাং ডিষ্ট্ৰিক্টত এলডি কাম একাউণ্টেণ্টৰ পোষ্টৰ বাবে এটা ভেকেঞ্চি ওলাইছে আৰু সেই পোষ্টটোৰ কাৰণে আপোনালোকৰ কি এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ব লাগিব আৰু কি ডকুমেণ্টছ আপোনালোকৰ ছাবমিট কৰিব লাগিব সেইটো এই ভিডিঅ'ত ডিছকাছ কৰিম, ঠিক আছে। তো ইয়াত আপোনাৰ যিটো পোষ্ট হয় সেইটো হ'ল আপোনাৰ এলডি কাম একাউণ্টেণ্টৰ পোষ্ট আৰু ইয়াত নম্বৰ অফ পোষ্ট কেৱল মাত্ৰ এটা হয়, ঠিক আছে। আৰু এই পোষ্টটোৰ কাৰণে যিটো কোৱালিফিকেশ্যন লাগে সেইটো হ'ল BCom degree with the minimum 50% of marks from any recognized university and good knowledge of Tally. তো এই পোষ্টৰ কাৰণে আপোনালোকৰ যিটো কোৱালিফিকেশ্যন আছে সেইটো BCom ডিগ্ৰী লাগিব আৰু মিনিমাম 50% মাৰ্কছ লাগিব আৰু লগতে আপোনাৰ কম্পিউটাৰ ৰিলেটেড যিটো গুড নলেজ অফ টেলি যিটো হয় সেইটো আপোনাৰ লাগিব, ঠিক আছে। তো ইয়াত মান্থলি যিটো চেলাৰী হয় সেইটো আপোনাৰ 15,000 হ'ব, ফিক্সড হ'ব আৰু এনুৱেলি আপোনাৰ 3% ইনক্ৰিমেণ্ট হ'ব। তো এতিয়া কথাটো হ'ল এই পোষ্টটো যিটো আছে সেইটো 11 মান্থছৰ কাৰণে কন্ট্ৰেকচুৱেল হ'ব, কিন্তু 11 মান্থছৰ পিছতো এইটো জব কণ্টিনিউ থাকে। সেইকাৰণে ইয়াত মেনশ্যন কৰিছে যে 3% এনুৱেল ইনক্ৰিমেণ্ট যিটো আছে সেইটো দিব। চ' আপোনালোকে যদি ভাবিছে এইটো 11 মান্থছৰ কাৰণে হ'ব, সেইটো নহয়। তাত চলি থাকিব এইবিলাক জব, ঠিক আছে। তো এইটো ফিক্সড 11 মান্থছৰ কাৰণে নহ'ব, সেইটো চলি থাকিব। আৰু এই পোষ্টৰ কাৰণে কি ডকুমেণ্ট লাগিব সেইটো এতিয়া ডিছকাছ কৰিম। তো ইয়াত এই পোষ্টৰ কাৰণে আপোনালোকৰ এইজটো আপোনাৰ 18 ইয়াৰ্ছৰ ওপৰত হ'ব লাগিব আৰু 38 ইয়াৰ্ছৰ তলত থাকিব লাগিব। আৰু যিবিলাক ৰিজাৰ্ভ কেটেগৰী আছে তেওঁলোকৰ কাৰণে কিন্তু এইজ ৰিলেক্সেশ্যন থাকিব। আৰু আপোনালোকৰ ইয়াত হ'ল যে application in standard form for the post of LDA cum accountant shall be received through offline mode in a specified drop box in the office of the school from 9th August 2025 to 18 August 2025. আৰু আপোনালোকৰ এইটো পোষ্টৰ কাৰণে অফলাইন মোডত এপ্লাই কৰিব লাগিব। সেইটোৰ কাৰণে আপোনালোকৰ আছামৰ যি ষ্টেণ্ডাৰ্ড গেজেটেড ফৰ্ম যিটো হয়, সেই ফৰ্মটো ফিল আপ কৰি আপোনালোকে সেই ফৰ্মটোৰ লগত আপোনালোকৰ যি একাডেমিক ডকুমেণ্টছ আছে, ঠিক আছে, বায়'ডাটা, জেৰক্স কপি অফ কাষ্ট, ডিগ্ৰী, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ঠিক আছে, আৰু পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, এইবিলাক ডকুমেণ্টছ আপোনালোকে এই ফৰ্মখনত লগত লগাই আপোনালোকে এইটো যিটো স্কুলৰ এড্ৰেছ আছে সেইটো আপোনাৰ চেণ্ড কৰিব লাগিব, ঠিক আছে। ইয়াত ড্ৰপ বক্স ইন দ্য অফিচ অফ দ্য স্কুল। তো এইটো যিটো স্কুল হয় সেই স্কুলখনৰ যিটো ড্ৰপ বক্স থাকিব বা অফিচত আপোনালোকে চেণ্ড কৰিব পাৰিব। আৰু চেণ্ড কৰাৰ যিটো ডেট হ'ল সেইটো হ'ল 9th August 2025 পৰা ষ্টাৰ্ট হ'ব আৰু এইটো আপোনাৰ 18 August 2025 সেইটো তেওঁলোকে ৰিচিভ কৰিব। আৰু আপোনালোকৰ যিটো স্কুল নেম সেইটো হ'ল আপোনাৰ আদৰ্শ বিদ্যালয় বৰবাজাৰ বুমকিপাৰা চিৰাং, ঠিক আছে। আপোনালোকে যেতিয়া পোষ্টলে চেণ্ড কৰিব তেতিয়া এই স্কুলখনৰ এড্ৰেছত চেণ্ড কৰিব লাগিব আপোনালোকে। আৰু application received by post shall also be valid if received within specified time frame. আৰু আপোনালোকে যদি ফিজিকেলি চেণ্ড নকৰিব পাৰে, আপোনালোকে যদি পোষ্টলে চেণ্ড কৰিব তেনেহ'লেও আপোনাৰ এপ্লিকেশ্যন যিটো সেইটো একচেপ্ট হ'ব, কিন্তু এইটো লাষ্ট ডেটৰ আগতো আপোনালোকে চেণ্ড কৰিব লাগিব, ঠিক আছে। লাষ্ট ডেট ফৰ ছাবমিটিং দ্য এপ্লিকেশ্যন ইজ 18 August 2025 আৰু আপোনালোকে এপ্লিকেশ্যন ছাবমিট কৰাৰ যিটো লাষ্ট ডেট হ'ল সেইটো হ'ল 18 August 2025। আৰু যিসকল কেণ্ডিডেটবিলাক শ্বৰ্টলিষ্ট হ'ব তেওঁলোকৰ নাম কিন্তু ন'টিচ বৰ্ড অফ দ্য অফিচ এজ ৱেল এজ স্কুল ৱেবছাইট এইটোত থাকিব। যিসকল নাম শ্বৰ্টলিষ্ট হ'ব তেওঁলোকৰ নাম স্কুলৰ ন'টিচ বৰ্ডৰ লিষ্টত দিয়া হ'ব আৰু লগতে তেওঁলোকে এইটো যিটো ৱেবছাইট হয় স্কুলৰ সেই ৱেবছাইটটোত গৈ তেওঁলোকে চেক কৰিব পাৰিব www.abcchirang.in। এইটো ৱেবছাইটত গৈ আপোনালোকে চেক কৰিব পাৰিব, ঠিক আছে। আৰু অফ দ্য আদৰ্শ বিদ্যালয় বৰবাজাৰ বুমকি চিৰাং। আৰু দ্য ডেট ফৰ ভেৰিফিকেশ্যন অফ ডকুমেণ্টছ উইল বি নটিফাইড লেটাৰ। তো এইটো পোষ্টৰ কাৰণে যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন বা ইণ্টাৰভিউ সেইটো আপোনালোকৰ তেওঁলোকে পিছত তেওঁলোকে নটিচ এখন দিব পোষ্টৰ কাৰণে। আপোনালোকৰ যদি কিবা কোৱালিফিকেশ্যন মেচ হয় তেনেহ'লে আপোনালোকে পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু চেলাৰী 15,000 হয়। 3% ইনক্ৰিমেণ্ট থাকিব এনুৱেলি, ঠিক আছে। যদিও পোষ্টত লেখা আছে 11 মান্থছ, কিন্তু এইবিলাক পোষ্ট কিন্তু কণ্টিনিউ চলি থাকে, ঠিক আছে। তো আপোনালোকৰ যদি কোৱালিফিকেশ্যনটো মেচ হয় তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে লাষ্ট ডেট যিটো হয় এইটো অলপ আপোনালোকে চাই ল'ব, এইটো 18 August 2025।
এই লাষ্ট ডেটৰ আগতেই আপোনালোকে চেণ্ড কৰিব লাগে আপোনাৰ এপ্লিকেশ্যন। তো ঠিক আছে, ধন্যবাদ।